ৰাজীৱ শদিয়া ঐ কি গতি হ'ল আমাৰ মাজৰ পৰা বিদায় লৈ চিৰ জীৱনলৈ আঁতৰি গ'ল অসমৰে শিল্পী ৰাজীৱ ঐ কিয় গুচি গলাগৈ আমাক এৰি থৈ জাতি ভেদ চব লগতে ৰাজীৱ ঐ শিল্পী হৈ সকলো মাজত ৰঙেৰে আছিলা ৰাজীৱ আজি কিয় আমাৰ মাজপা গুচি গলাগৈ আজি মাঘৰ বিহু মেজি জুই জ্বলোৱা কালি হৈছিল ভোজ ভাত খোৱা কালি দিনতে ৰাজীৱ আমাৰ পৰা বিদায় লৈ আঁতৰি গলা হাই হাই ৰাজীৱ কতে আছাগৈ তুমি যদিও আমাৰ পৃথিৱীত নাই চিৰযুগমীয়া হৈ ৰবাগৈ ইমান দুখ লাগিছে জানানে ৰাজীৱ কিয় আমাক এৰি থৈ গলাগৈ গুচি শিল্পী ৰাজীৱ দুখ লাগে বহুতো অন্তৰত ঘৰৰ পৰিয়ালে ৰাজীৱ শদিয়া কিমান যে কান্দোনত ভাগিছে হীৰা ঘৰৰ পৰিয়ালে কান্দি কান্দি ভাঙিছে হিয়া ৰাজীৱ কিয় গলাগৈ গুচি আমাৰ মাজত শিল্পী হৈ বহুত মনোৰঞ্জন দিলা কিয় তুমি গলাগৈ চিৰজীৱনত বিদায় লৈ আশীৰ্বাদ কৰিছো ৰাজীৱ শদিয়া তুমি মুক্তৰ দৰে আমি আশীৰ্বাদ কৰিছো ৰাজীৱ শদিয়া জীৱটো ৰাজীৱ সদগতি পাবাগৈ তুমি মৰিলেও অমৰ হৈ থাকিবা আমাৰ পৰা বিদায় লৈ গুচি গলা যদিও ৰাজীৱ শদিয়া আমাৰ অসমত চিৰযুগমীয়া হৈ অমৰ হৈ থাকিবা ৰাজীৱ আমাৰ জীৱনত আমাৰ অসমত শিল্পী নামত ৰাজীৱ শদিয়া যদিও বিদায় লৈ গুচি গলা বিদায় ললা যদিও ৰাজীৱ শদিয়া নাই যদি আমাৰ মাজত জাতি ভেদ চিনাই সকলো লগত ৰাজীৱ বিদায় লৈ গলা যদিও আমি আশীৰ্বাদ কৰিছো অমৰ হৈ থাকিবলৈ ৰাজীৱ
অমৰ হৈ থাকিবলৈ। বেলেগ বেয়া লাগে, বৰ দুখ লাগিলে মোৰ। কৈছোঁ নহয়, কালি এতিয়া উৰুকা দিনাখন ভোজ ভাত খোৱা, কিমান দুখ লাগিছে মোৰ। এতিয়াও মোৰ চকু পানী টুকি মোৰ অন্তৰখনত দুখ লাগি আছে। যি নেকি নিজৰ ল'ৰাৰ দৰে ইমান ধুনীয়া ল'ৰাটোৱে পৰিয়াল আছিলে, ঘৰখন পৰিয়ালক এৰি থৈ সেই বিদায় লৈ এই পৃথিৱীৰ পৰা গুচি গ'ল। কি হৈছিলে কি নহয়, সেইটো কাৰণে মই কৈছোঁ, কিবা কিবি যদি দেহত কিবা কিবি ৰোগ থাকে, কিন্তু টকাৰ কাৰণে মৰিব নালাগে। ক'ৰবাত যদি ফাংচনলৈ মাতে, কোনোবা যদি ক'ৰবাত কিবালৈ মাতে, তেতিয়া ষ্টেজত কিবা গান বাজনা গাবলৈ, তেতিয়া কিন্তু দেহাৰ ঠিক নহ'লে যাব নালাগে। কাৰণ কেলৈ এতিয়া কোৱা শুনিছোঁ, মই নিউজত দেখিছোঁ, আজি মই দেখি আছোঁ বোলে এই গান গাওঁতে কিবা ঢলি পৰিলে, পৰি পেলাই আজি এই অৱস্থা হ'ল বুলি কৈছে, এই মৃত্যুবৰণ হ'ল বুলি কৈছে। হ'লেও সেইটো কাৰণে মই উঠি অহা প্ৰজন্মক, যিসকলে গান বাজনা জানে, কোনোবা এনেকৈ যায়, কোনোবা ষ্টেজত উঠি গান বাজনা গায়, কিন্তু নিজৰ দেহাটোলৈ অলপমান ডাক্তৰ চাক্তৰ ট্ৰিটমেণ্ট লৈ ভাল কৰিহে এনেকৈ যাব কৈছোঁ দেই। আমি এতিয়া এই আজি পৃথিৱীৰ পৰা আমাৰ যে ৰাজীৱ শদিয়া এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। ইমান ধুনীয়া ল'ৰাটো নিজৰ, মোৰে আজি কান্দি ওলাইছে, বেয়া লাগিছে, দুখ লাগিছে। মই দুখ লাগি মই আজি চকু পানী টুকিছোঁ, ইমান দুখ লাগিছে মোৰ নিজৰ ল'ৰা দে। মোৰ আজি কৈছোঁ নহয়, ঘৰ পৰিয়াল আছে, কিমান যে দুখ কৰিছে। কালি তাৰ ভোজ ভাত খোৱা, আজি হৈছে মেজি জুই জ্বলোৱা, কিমান দুখ লাগিছে ঘৰ পৰিয়ালে। হ'লেও অন্তৰত দুখ লাগিছে যদি আমি হওক নহওক চাৰ্টিফিকেট খাইছোঁ, পৰিয়ালেতো একোকে খাবই পোৱা নাই, কিমান দুখ লাগে। সেইটো কাৰণে ইমান ধুনীয়া ল'ৰাটো আজি এই পৃথিৱীৰ পৰা আঁতৰি চিৰ বিদায় ল'লে। সেইটো কাৰণে সকলোৱে আশীৰ্বাদ কৰক, যদিও নাই তাৰ জীৱতে সদগতি পাওক, আৰু আমাৰ মাজত অমৰ হৈ থাকিবলৈ মই ৰাজীৱ শদিয়াক মই তাৰমানে সকলো আগতে মই চৰণত ধৰিছোঁ আৰু ক'বলৈ দেই, কাকতি মিনতি কৰিছোঁ। আৰু মই ইমানকে এই ভিডিঅ'টো মই ইমানতে মই সামৰি দিছোঁ আৰু দেই, বেয়া লাগিছে মোৰ। ধন্যবাদ।